অসমৰ কোন ঠাইত স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে হাফলং, অপশ্যন চি দিয়া আছে কাৰ্বি আংলং, অপশ্যন ডি দিয়া আছে নলবাৰী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হাফলং। অসমৰ হাফলঙক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়। অসমৰ কোনখন নদীক সোণৰ নদী বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দিখৌ, অপশ্যন বি দিয়া আছে দিচাং, অপশ্যন চি দিয়া আছে সোৱণশিৰি, অপশ্যন ডি দিয়া আছে ভোগদৈ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সোৱণশিৰি। অসমৰ সোৱণশিৰি নদীক সোণৰ নদী বুলি কোৱা হয়। হীৰেণ ভট্টাচাৰ্যই কোন চনত ভাৰতীয় ভাষা পৰিষদৰ বজালিনী বঁটা লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1981 চনত, অপশ্যন বি দিয়া আছে 1985 চনত, অপশ্যন চি দিয়া আছে 1990 চনত আৰু অপশ্যন ডি দিয়া আছে 1993 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1993 চনত। হীৰেণ ভট্টাচাৰ্যই 1993 চনত ভাৰতীয় ভাষা পৰিষদৰ বজালিনী বঁটা লাভ কৰিছিল। নলিনীবালা দেৱীয়ে কোনখন কবিতা পুথিৰ বাবে 1967 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অলকানন্দা, অপশ্যন বি দিয়া আছে সন্ধিয়াৰ সুৰ, অপশ্যন চি দিয়া আছে পৰশমণি, অপশ্যন ডি দিয়া আছে স্মৃতিতীৰ্থ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অলকানন্দা। নলিনীবালা দেৱীয়ে অলকানন্দা কবিতা পুথিখনৰ বাবে 1967 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে কামৰূপ, অপশ্যন বি দিয়া আছে গোৱালপাৰা, অপশ্যন চি দিয়া আছে গোলাঘাট, অপশ্যন ডি দিয়া আছে যোৰহাট। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গোৱালপাৰা। অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুল আছে। হালধীয়া চৰায়ে বাওধান খাই এই বিখ্যাত উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰীতা চৌধুৰী, অপশ্যন বি দিয়া আছে লক্ষ্মীনন্দন বৰা, অপশ্যন চি দিয়া আছে হোমেন বৰগোহাঁই, অপশ্যন ডি দিয়া আছে ৰঞ্জু হাজৰিকা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হোমেন বৰগোহাঁই। হালধীয়া চৰায়ে বাওধান খাই এই বিখ্যাত উপন্যাসখন হোমেন বৰগোহাঁয়ে ৰচনা কৰিছিল। কোন চনৰ পৰা অসমত বীৰ চিলাৰায় দিৱস পালন কৰি অহা হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1990 চনৰ পৰা, অপশ্যন বি দিয়া আছে 1993 চনৰ পৰা, অপশ্যন চি দিয়া আছে 2001 চনৰ পৰা আৰু অপশ্যন ডি দিয়া আছে 2005 চনৰ পৰা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2005 চনৰ পৰা। 2005 চনৰ পৰা অসমত বীৰ চিলাৰায় দিৱস পালন কৰি অহা হৈছে। নতুনকৈ গঠন হোৱাৰ পূৰ্বে বজালী জিলা কোনখন জিলাৰ অংশ আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বৰপেটা, অপশ্যন বি দিয়া আছে মৰিগাঁও, অপশ্যন চি দিয়া আছে কামৰূপ, অপশ্যন ডি দিয়া আছে নলবাৰী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰপেটা। নতুনকৈ গঠন হোৱাৰ পূৰ্বে বজালী জিলা বৰপেটা জিলাৰ অংশ আছিল। প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক কোন চনত প্ৰকাশিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1809 চনত, অপশ্যন বি দিয়া আছে 1813 চনত, অপশ্যন চি দিয়া আছে 1831 চনত, অপশ্যন ডি দিয়া আছে 1847 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1813 চনত। প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক 1813 চনত প্ৰকাশিত হৈছিল। আহোমৰ ৰাজত্বকালত বৰবৰুৱাই কি হিচাপে কাম কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে প্ৰধানমন্ত্ৰী, অপশ্যন বি দিয়া আছে মুখ্যমন্ত্ৰী, অপশ্যন চি দিয়া আছে মুখ্য কাৰ্যবাহী বিষয়া
আৰু অপশ্যন ডি দিয়া আছে সেনাপতি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মুখ্য কাৰ্যবাহী বিষয়া। আহোমৰ ৰাজত্বকালত বৰবৰুৱাই মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰিছিল। কামৰূপৰ কোনগৰাকী শাসকৰ সৈন্যই বখতিয়াৰৰ সৈন্যক ধ্বংস কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভাস্কৰ বৰ্মন, অপশ্যন বি দিয়া আছে ৰঘুদেৱ, অপশ্যন চি দিয়া আছে সন্ধ্যা আৰু অপশ্যন ডি দিয়া আছে পিথু। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, পিথু। কামৰূপৰ পিথুৰ সৈন্যই বখতিয়াৰৰ সৈন্যক ধ্বংস কৰিছিল। নতুন শৰাইঘাট দলংখন 2017 চনত কোনে উদ্বোধন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নীতিন গাডকাৰী, অপশ্যন বি দিয়া আছে নৰেন্দ্ৰ মোদী, অপশ্যন চি দিয়া আছে সৰ্বানন্দ সোণোৱাল আৰু অপশ্যন ডি দিয়া আছে হিমন্ত বিশ্ব শৰ্মা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নীতিন গাডকাৰী। নতুন শৰাইঘাট দলংখন 2017 চনত নীতিন গাডকাৰীয়ে উদ্বোধন কৰিছিল। ভিলেজ ৰক ষ্টাৰ নামৰ অসমীয়া বোলছবিখনৰ নিৰ্মাতা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জাহ্নু বৰুৱা, অপশ্যন বি দিয়া আছে ৰীমা দাস, অপশ্যন চি দিয়া আছে ৰাজেশ ভূঞা, অপশ্যন ডি দিয়া আছে যতীন বৰা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰীমা দাস। ভিলেজ ৰক ষ্টাৰ নামৰ অসমীয়া বোলছবিখন ৰীমা দাসে নিৰ্মাণ কৰিছিল। নামঘোষাক অসমীয়াৰ পৰা ইংৰাজীলৈ কোন চনত অনুবাদ কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1991 চনত, অপশ্যন বি দিয়া আছে 1995 চনত, অপশ্যন চি দিয়া আছে 1997 চনত আৰু অপশ্যন ডি দিয়া আছে 2001 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1997 চনত। নামঘোষাক অসমীয়াৰ পৰা ইংৰাজীলৈ 1997 চনত অনুবাদ কৰা হৈছিল। অসমত কোন চনত নমামী ব্ৰহ্মপুত্ৰ উৎসৱ পালন কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2010 চনত, অপশ্যন বি দিয়া আছে 2012 চনত, অপশ্যন চি দিয়া আছে 2015 চনত আৰু অপশ্যন ডি দিয়া আছে 2017 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 2017 চনত। অসমত নমামী ব্ৰহ্মপুত্ৰ উৎসৱ 2017 চনত পালন কৰা হৈছিল। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2001 চনত, অপশ্যন বি দিয়া আছে 2005 চনত, অপশ্যন চি দিয়া আছে 2007 চনত আৰু অপশ্যন ডি দিয়া আছে 2010 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 2001 চনত। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয় 2001 চনত প্ৰতিষ্ঠা কৰা হৈছিল। অসমৰ জনপ্ৰিয় লোকবাদ্য গগনা কিহেৰে তৈয়াৰ কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মাটিৰে, অপশ্যন বি দিয়া আছে বাঁহেৰে, অপশ্যন চি দিয়া আছে মহৰ শিঙেৰে, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বাঁহেৰে। অসমৰ জনপ্ৰিয় লোকবাদ্য গগনা বাঁহেৰে তৈয়াৰ কৰা হয়। আহোম স্বৰ্গদেউ শিৱসিংহই উগ্ৰতাৰা দেৱালয় কোন চনত নিৰ্মাণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1895 চনত, অপশ্যন বি দিয়া আছে 1715 চনত, অপশ্যন চি দিয়া আছে 1725 চনত, অপশ্যন ডি দিয়া আছে 1750 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1725 চনত। আহোম স্বৰ্গদেউ শিৱসিংহই উগ্ৰতাৰা দেৱালয় 1725 চনত নিৰ্মাণ কৰিছিল। মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত তেখেতৰ লগত অহা লেখকগৰাকীৰ নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হিউৱেন চাং, অপশ্যন বি দিয়া আছে হংস বেগ, অপশ্যন চি দিয়া আছে চিহাবুদ্দিন তালিচ, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?
শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চিহাবুদ্দিন তালিচ। মিৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত তেখেতৰ লগত অহা লেখকগৰাকীৰ নাম হৈছে চিহাবুদ্দিন তালিচ। আজানপীৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে হাজো, অপশ্যন ডি দিয়া আছে ধুবুৰী। এই 4টা উত্তৰৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।